নয়, দক্ষম চিত্তম। কৃষ্ণ কৃষ্ণ হরি গোবিন্দ জয় কৃষ্ণ গোপাল রাম হরি গোবিন্দ জয় কৃষ্ণ গোপাল রাম। মতে দারুকে বুলন্তে পাশে রথ আকাশে ধরিলা ভুগে বৈকুণ্ঠ পথ। মরিলা চক আদিয়স্ত দেখিয়া দারুক ভুলা পরম বিষ্ণু। ধনয়নে সাই আসেয়ু মাধবে বলিলা পাশে বাইক দারু তবে কাক্ষ বান্ধবত কহা ভুয়া আমার অন্য অন্যে জ্ঞাতিগণ মরিল মষ্ট প্রত্যক্ষে দেখিলা বল ভদু গইলা খাওয়ে ভইল আমি মৃত মাতৃ ভুয়া তুমি দিয়া দ্বারকাট কথা কিবায়ে রে মরিলা তো আখি বুড়াইবে হে রাম বন্ধু বান্ধবী সাগরত হইবা পার মেরি বাহাদিত মাতি হাসিব
দেখিবা কান লগে যাইবা বঞ্চিবা তুমি পরে গোয়াইন্দ তুমি আসরিবা ভাগ ধর্ম জ্ঞান নিত্য হইয়া হবে এরিবা এরম মায়ার রচনাই তো জগতকে জানি পাশে পাইবা তুমি কইলু হইত দায়ুকে পাশে কৃষ্ণ দেখো রাম দক্ষিণ প্রভু দিলা হাত দুনাই দুনাই করিলা হিরো তোরা শিলা ধরি দুখানি রূপকে করণ কন্দ প্রাণ প্রভু করি সে দেখা বলিল গিলাকি নর কৃষ্ণ বলিয়া পৌঁছে যাই রাম প্রত্যেক
সাজন পার্বতী হতে আজি লন্তথি রাম কৃষ্ণ রমেশ দেখি বাতয় দিনে বেরিয়াওয়াহি বহিলা মাধবর চরিত্র নিয়হর্ব জন মেরি বাহদায় কৃষ্ণ রাম কলি যুগে ধর্ম নাহি হেন জানি হরি হরি বুলানি তো কৃষ্ণ মাধৱ 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 জয় গুরু শঙ্কৰ সর্ববিনাশৰ যা কৰি নাহিকে পাম তোহারি শৰণ পুরেন্দ্র শতকোটি বাৰকে কৰি আমাৰ আদন্য চোৱাৰ থলী আজি বৈকুণ্ঠ প্ৰয়াণৰ দশম কীৰ্তন ভাগি পাঠ কৰি সকলোকে আনন্দ দিয়া আমাৰ বায়ু গগৈয়াই অমল ব্যক্তি ডেকা প্ৰভু আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাবুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ অসগ্ৰাহী বা পাইছে আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিছো। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ এই কথাখিনি হৃদয়ৰ পৰা যদি ভাবিবলৈ যাওঁ আমি তেতিয়াই এটা দুখৰ খবৰ। প্ৰভু ভগৱন্ত আহিছিলে জগত উদ্ধাৰৰ কাৰণে, গুণ লীলা প্ৰকাশ কৰিবৰ কাৰণে, আৰু সেইজন ভগৱন্তই লীলা সামৰি নিজৰ ইষ্ট মিত্ৰ জ্ঞাতি বন্ধু বান্ধৱ সকলো ভকত সকলোকে এৰি বৈকুণ্ঠলৈ গুচি যাব। গতিকে যদি গভীৰভাৱে ভাবি চোৱা হয় কথাটো, এইটোত অন্তৰত দুখ লাগিবলগীয়া কথা। কিন্তু অন্য হাতেদি যে তেওঁ ক'ত যাব, কায়িক ভাৱে নাই, কিন্তু জ্ঞান ৰূপে বাক্য ৰূপে আমাৰ মাজত সদায় থাকিব। সেয়া বাক্য ৰূপে তেওঁ আছে।
এতিয়াও দাৰুকক কৈছে কি কৰিব লাগে কি নকৰিব লাগে। গতিকে এই অধ্যায় প্ৰবিষ্ট শ্ৰীমদ ভাগৱতৰ 3 বাংময়ী মূৰ্তি, সেই ভগৱন্তৰ বাংময়ী মূৰ্তি বাস কৰে। সেই কথাখিনিকে আকৌ আমাৰ মহাপুৰুষ কৃপালু গুৰুজনে আমাৰ সমস্ত সংশয় নিৰাকৰণ কৰি আমালৈ আগবঢ়াই থৈ গৈছে। সুন্দৰকৈ ভগৱন্ত কৃষ্ণই থৈ যোৱা যি জ্ঞান, সেই জ্ঞান আমালৈ দিছে। কৃষ্ণ গগৈয়ে তাৰমানে হেৰিটো ঘোষা জনাই হেৰিটো হোৱা নাই ভালকৈ। সেইটো তাৰমানে আচলতে মাতটো আমাৰ হেৰি কৰিবৰ কাৰণে শব্দটো লগাওৱা হয়। হৰি গোবিন্দ জয় কৃষ্ণ গোপাল ৰাম, হৰি গোবিন্দ জয় কৃষ্ণ গোপাল ৰাম। এই মতে দাৰুকে বলন্তে পাছে ৰথ, আকাশে ধৰিলা বেগে বকুণ্ঠৰ পথ, পাছতে লৰিলা চক্ৰ আদি অস্ত্ৰ, দেখিয়া দাৰুক ভৈল পৰম বিস্ময়। এইদৰে দাৰুকেৰক ভগৱন্ত কৃষ্ণই যিখিনি ক'বলগীয়া কথা, দাৰুক আহি কৃষ্ণৰ ওচৰত পাইছেহি তুলসীৰ গন্ধত। পাই মেলি তেওঁ দেখা পাইছে যে তেওঁ কৃষ্ণক সেই কথাখিনি কোৱাৰ লগে লগে কৃষ্ণৰ যিখন ৰথ দাৰুকে ৰথ চলাই আছিলে, সেই ৰথখনো বৈকুণ্ঠৰ পথে গতি কৰিলে, অৰ্থাৎ ৰথখন নিজে নিজে গুচি গৈছে। পাছতে লৰিলা চক্ৰ আদি অস্ত্ৰ, শংখ চক্ৰ গদা পদ্ম আদি সেই ৰথৰ পিছে পিছে গুচি গল। দেখিয়া দাৰুক হইল পৰম বিস্ময়। দাৰুক বিস্ময় হৈছে, আচৰিত কথা। তবৰ নয়নে চাই আশা ওপৰত মাধৱে বুলিলে বাক্য পাছে দাৰুক। তবৰহে লাগি ওপৰলৈ চাই আছে। আৰু তেতিয়া তাকে দেখি ভগৱন্ত কৃষ্ণই তেওঁক কবলৈ আৰম্ভ কৰিছে। চলি দাৰুক সত্তৰে দ্বাৰকাক, বান্ধৱত কহি উক আমাৰ বাৰ্তাক,
দাৰুক তুমি অতি সোনকালে দ্বাৰকালৈ যোৱাগৈ আৰু আমাৰ শহীদ বান্ধৱ যিসকল আছে সকলোকে গৈ এই খবৰটো দিয়াগৈ প্ৰভাসত কি হ'ল। বান্ধৱতো পঢ়ি কোৱা আমাৰ বাৰ্তাক মোৰ কথাখিনিও বান্ধৱ সকলক কবাগৈ। অন্য জ্ঞাতিজন মৰিল সমস্ত প্ৰত্যক্ষে দেখিলা বলভদ্ৰ গৰিল অন্য যুদ্ধ কৰি সকলো জ্ঞাতিজন শেষ হৈ গল, মৰি গল। আৰু তুমি চকে দেখা পালা বলভদ্ৰও গুচি গল। সৰধাৱে ভৰিলো মই মৃতক সমান, পিতৃত মাতৃত তুমি দিয়া গৈ আজান। আৰু ময়ো মৃত প্ৰায় হৈ পৰিলো শৰৰ আঘাতত। তুমি গৈ মোৰ পিতৃ আৰু মাতৃক গৈ খবৰটো দিয়াগৈ। দ্বাৰকাত আওৰণ থাকিবা একো নৰে, মই এৰিলেতো আহি বুঢ়াই দেখাগৈ। তোমালোক দ্বাৰকাত কোনো নাথাকিবা, মই এৰি যোৱাৰ লগে লগে দ্বাৰকাখন সাগৰে বুঢ়াই পেলাব। সবন্ধু বান্ধৱে সাগৰৰ হইবা পাৰ, নেৰি বাহা বৃদ্ধ পিতৃ মাতৃক আমাৰ। সবন্ধু বান্ধৱে সকলো সেই সাগৰৰ পাৰ হৈ গুচি যাবা। আৰু মোৰ বৃদ্ধ পিতৃ মাতৃক কিন্তু এৰি থৈ নাযাবা। আহিব অৰ্জুনকো দেখিবাক মোক প্ৰাণ লগে যাইব দ্বাৰকাৰ যতলৈকে। মোক চাবৰ কাৰণে মোৰ সখী অৰ্জুন আহিব। আৰু প্ৰাণলৈকে যাইব দ্বাৰকাৰ যতলৈকে। দ্বাৰকাৰ সকলো লোক অৰ্জুনৰ লগত গুচি যাব ইন্দ্ৰপ্ৰস্থলৈ। ৰাখি নিবা পথে ধনঞ্জয় মহাৰথ, বঞ্চী বাহা তুমি হব গয়া ইন্দ্ৰপ্ৰস্থ। ধনঞ্জয় শক্তিয়ে ৰাখি নিব সকলোকে। আৰু তোমালোক সকলো গৈ ইন্দ্ৰপ্ৰস্থতে থাকিবাগৈ। তুমি আচৰিবা ভাগৱত ধৰ্মস্বয়, জ্ঞান নিষ্ঠ হৈয়া সবে এৰিয়া দিছে। তুমি এই ভাগৱত ধৰ্ম অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ বাক্য কথাখিনি, ভাগৱত হল ভগৱন্ত কৃষ্ণৰ বাক্যময় মূৰ্তি বুলি কৈছে তিৰুজেয় পবিত্ৰম শ্ৰীমদ ভাগৱতানৱম। সেই ভাগৱতৰ যি পথ প্ৰদৰ্শিত কৰা হৈছে, মোৰ বাক্যময় মূৰ্তিত তুমি সেই ধৰ্মখিনি ৰক্ষা কৰিবা। জ্ঞানে নিষ্ঠ হৈয়া সবে এৰিবা বিষয় বাসনাখিনি ত্যাগ কৰিবা। আৰু মায়াৰ ৰচনা এইটো জগতকে জানি, এই গোটেই জগত কোন দেখা শুনা মানে সবে মই। এই দেহবোৰ সব মায়াৰ সৃষ্টি। বস্তুক দেখা হয় বস্তু को आवरी, यही के मोहर माया जाना निष्ठ करी। অর্থাৎ তুমি দেখি থকা যিমানবোৰ পঞ্চভৌতিক শৰীৰ আছে এইবোৰ বিনষ্ট হৈ যাব সব। মাত্ৰ তাত থকা নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আত্মা, জীৱ আত্মা বিনাশ নহয়।
গতিকে জগতখনত সকলোকে মোক দৰ্শন কৰিবলৈ চেষ্টা কৰিবা। শৰীৰটো নেদেখিবা, তাৰ ভিতৰত আত্মাকে দেখা পাবা। শুনিলা দাৰুকে পাছে কৃষ্ণৰ আদেশ, সৰজৰে উঠিলা মনত কৰিছিলে। কৃষ্ণৰ আদেশ শুনিলে, আদেশ মানিবই লাগিব। হাত জোৰ কৰি তেওঁ বৰ দুখেৰে প্ৰদক্ষিণ কৰিলা প্ৰভুক 7 বাৰ প্ৰদক্ষিণ কৰিলে। দুনাই দুনাই পৰিয়া কৰন্ত নমস্কাৰ, বাৰে বাৰে কৃষ্ণৰ চৰণত সেৱা জনালে। শিৰত আছিলা ধৰি দুখানি চৰণ লততে চলল আখি কৰন্ত চন্দন, চকুৰ চল চলিয়া হল, কান্দিবলৈ ধৰিলে। চলিলো মই প্ৰাণ প্ৰভুক উপেক্ষি, ইজন মত ভৈল পৰিছেদা দেখা দেখি। নিজে ৰথত লৈ ফুৰা ভগৱন্ত অহৰহ তেওঁৰ লগতে থাকে, আৰু সেইজন ভগৱন্ত কৃষ্ণক এৰি পেলাই গুচি যাবলৈ যেতিয়া ওলাইছে, প্ৰাণক এৰি যোৱা যেন লাগে। লোককে চলল আখি কৰন্ত ক্ৰন্দন, কান্দি কান্দি যাবলৈ ওলালে। চলিলো মই প্ৰাণ প্ৰভুক উপেক্ষি, মোৰ প্ৰাণৰ প্ৰভুজনক উপেক্ষি এৰি মই গুচি যাব খুজিছো। ইজন মত ভৈল পৰিছেদা দেখা দেখি, আৰু নেদেখো, আৰু দেখা দেখি শেষ দেখা এয়া। কিমান কৰুণ কথা। ভগৱন্ত কৃষ্ণ যাৰ ৰথ চলাই আছিলে, 24 ঘণ্টা তেওঁৰ লগতে আছিলে, সেইজন কৃষ্ণক এৰি পেলাই যাবলৈ ওলাইছে, আৰু কাহানিও নেদেখে। আৰু এইটো কম দাৰুণ কথা নে? মনুষ্য হিচাপে এয়া সহ্য কৰাটো কিমান কঠিন। আৰু পেহী বুলি লৰিলা কৃষ্ণৰ পাৱ এৰি, হা কৃষ্ণ বুলিয়া পাৰন্তে জান্ত গেৰি। আদেশ হল যাব লাগিবই, কিন্তু বাটতো চিঞৰি চিঞৰি হা কৃষ্ণ কৰি গৈ আছে। অনন্তৰে যতেক আছিল দেৱজাক, সেই আকাশত যে দেৱতাবোৰ আহি ৰৈ আছিলে, ব্ৰহ্মা আদি তহিতে মিলিল আখি আৱৰি ব্ৰহ্মাক। গোটেই দেৱতাবোৰ আহি পেলাই ব্ৰহ্মাৰ চাৰিওফালে সকলো আহি ৰৈ গ'লেহি, ৰথ ৰখালেহি নিজৰ নিজৰ। সিদ্ধ মুনি বিদ্যাধৰ কিন্নৰ চাৰণ, পাৰ্বতী সহিতে আছিল অন্তঃ। শিৱ নিজে আহিলে পাৰ্বতীকো লৈ, সিদ্ধ মুনি বিদ্যাধৰ সকলো আহিলে। কৃষ্ণৰ নিৰ্যান দেখিবাক অভিলাষে, বিমানে বেৰিয়া আছিল অভিল আকাশে। কৃষ্ণ লীলা সামৰি গুচি যাব, আৰু তাকে চাবৰ কাৰণে আহি আকাশত ৰৈ আছে, বিমানেৰে বেৰি আকাশত ৰৈ আছে।
প্ৰভু ভগৱন্তইনো কেনেকৈ তেওঁৰ লীলা অৱসান ঘটায়, কেনেকৈ যাব প্ৰভু বৈকুণ্ঠলৈ, তাকে চাবৰ কাৰণে আহি সকলো দেৱতা ৰৈ আছে। মাধৱৰ চৰিত্ৰ শুনিও সৰ্বজন, গুৰুজনৰ বাণী এয়া আমাৰ যে মাধৱৰ চৰিত্ৰ শুনিও সৰ্বজন, সকলোৱে মাধৱৰ এই লীলা গুণ লীলা চৰিত্ৰ সকলোৱে শুনা, নেৰিবা সদায়ে তেওঁ কৃষ্ণৰ কীৰ্তন। এইজন ভগৱন্ত কৃষ্ণৰ গুণ লীলা কীৰ্তন কৰিবলৈ নাপাহৰিবা। কলি যুগে আন ধৰ্ম নাহি আত পৰে, ইয়াৰ বাহিৰে কলি যুগত আৰু ধৰ্ম নাই, অকল কৃষ্ণৰ কীৰ্তনহে আছে। কি কীৰ্তন কৰিব? এৰিলা পৃথিৱী কৃষ্ণ ধৰ্ম জ্ঞান লৈ, কৈলা বৈকুণ্ঠ ঐতক গুণ নামত হৈ। ইয়াত মাত্ৰ থৈ গল গুণ আৰু নাম, আমি তাকেই গাব লাগে। কলি যুগে আন ধৰ্ম নাহি আত পৰে, এনৰ জানি হৰি হৰি বোলা সৰব নৰে। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, আমালৈ থবলগীয়াটো থলে আৰু গুচি গল। প্ৰভু ভগৱন্তৰ অহাৰ উদ্দেশ্য সফল কৰিলে। তেওঁ যে মায়াৰ অতীত বন্ধু বান্ধৱ ইষ্ট মিত্ৰ সকলোকে এৰি থৈ যাব কোনে পাৰে? হাঁহি হাঁহি সেইখিনি এৰি থৈ গুচি যাব পাৰে। ঈশ্বৰৰ বাহিৰে কোনোবাই পাৰিবনে এইটো কৰিব? এই সম্ভৱ নহয়। মহা সকলে পাৰে। সংসাৰৰ মায়াৰ কথা যিসকলে বুজি পায় সেইসকলে পাৰে। কিন্তু ব্ৰহ্মা শিৱ আদিও মায়াৰ অধীন হৈ আছে। গতিকে সেইকাৰণে ইমান সহজ নহয় বস্তুটো। চেষ্টা কৰিব লাগে। মায়াৰ দেখুৱাই আমাক ভয়ো দেখুৱাই দিছে। আকৌ অন্য হাতেদি কৈছে যে এই গোটেই জগতখনেই মায়া, বাহিৰৰ আৱৰণটো মায়া। গতিকে অন্তৰত একো ঈশ্বৰক দেখি বাঢ়ি গৈছে। এই নাম লোকত পুৰা বেৰাই অন্তৰত বস্তু ৰক্ষা কৰা আৰু বাহিৰৰ ৰূপটো মায়াৰ সজা বুলি ভাবি লোৱা। ভিতৰত থকা আত্মাৰ দৰ্শন হয়, কিন্তু বাহিৰত খংটো দেখুৱাবই লাগিব, নহলে আকৌ সংসাৰখনো নচলিব। গতিকে অন্তৰত এক ঈশ্বৰ ভাবি লোৱা আৰু বাহিৰত কিন্তু খং দেখুওৱা। নিজৰ ল'ৰা ছোৱালী, কোনোবা শিক্ষক, কোনোবা ছাত্ৰ, কোনোবা গৃহস্থ, কোনোবা হালোৱা, এইবোৰ বাহিৰৰ খংহে। পুত্ৰ ভাৰ্যা আদি সম্পৰ্কবোৰ বাহিৰা, কিন্তু কোন কাৰ পিতা মাতা, কোন কাৰ ভাই,
প্ৰাণ গৈলে এৰা এৰি দুনাই দেখা নাই, জীৱন নাহিব ঘূৰাই। সেইকাৰণে কৈছে আমি লাহে লাহে এই জগতৰ দৃশ্যমান জগতখন অবস্তু বুলি ভাবি ল'ব লাগে। এইবোৰ বিনাশ হৈ যাব আৰু তাত থকা যি প্ৰাণ শক্তি, চৈতন্য শক্তি, ঈশ্বৰ শক্তি, সেইটোহে অবিনাশী। আমিও অবিনাশী আত্মা। যিটো ব্ৰহ্ম সেই মই হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে, নেদেখিবা তথ্য কপ পাৱত দংশন্তে এতেকে তোমাক নিশ্চয় ভগৱন্তে। সেয়ে শেষ নিৰ্ণয়, ভাগৱত ধৰ্মৰ শেষ নিৰ্ণয় হল সেয়াই। পৰীক্ষিতক শেষ জ্ঞান দি দিলে। গতিকে আমিও এতিয়া তুমি আচৰিবা ভাগৱত ধৰ্ম ছয়, জ্ঞাননিষ্ঠ হোৱা সবেই এৰিবা বিষয়। মায়াৰ ৰচনা এইটো জগতকে জানি, এয়াই পৰমাৰ্থ কথা। পাছে মোক পাইবা তুমি কৰিলো নিষ্ঠ বাণী। মোক পাবাই, পিছত মোক পাবা নিৰ্গুণ ৰূপত। মই যেনেকৈ গুচি যাম সেই ৰূপটোত মোক তুমি পাই যাবা। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, ইমান সুন্দৰ কথা এইখিনি। আমি অকণমান দৰকে যদি ভাবি চাওঁ তেতিয়া আমিও বুজিব পাৰিম কথাখিনি। কৃষ্ণ মাধৱ মাধৱ। হয়, এইখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ মৰিহন কৰিব। কোটি কোটি ঘৰৰ অপৰাধতে কৰ্মই দূৰা হয়। হে হৰি মোক দাস হেন মানিক সমীৰ কৃপাময় সমীৰ কৃপাময়। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পত। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। গগৈয়াই দহাই পেলাই সামৰি কৃষ্ণ মাধৱ। মাধৱৰ চৰিত্ৰ মেৰি সদায় কৃষ্ণৰ কীৰ্তন। কলি যুগে আনতম নাহিয়াত হৰি হৰি।